আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংঘমিতিৰ উদ্যোগত হেলাপাখিত আমি এখন আঞ্চলিক সমিতি গঠন কৰিলোঁ আৰু এই হেলাপাখি আঞ্চলিকখন অতি পূৰ্বৰে পৰা আছিলে। মাজতে কিছুদিন অলপ দুৰ্বল আছিলে, কিন্তু আজিৰ পৰা অতি সক্ৰিয় ৰূপত আমাৰ এই আঞ্চলিক সমিতিখন কাম কৰিব। আমাৰ সমাজৰ যিবিলাক অন্ধবিশ্বাস, কুসংস্কাৰ, অন্যায়, যিবিলাক অত্যাচাৰ, সকলোবোৰৰ বিৰুদ্ধে আমি সদায় মাত মাতিম আৰু আমাৰ সমাজত যিসমূহ হৈ আছে, সমস্যাবিলাক জৰ্জৰিত আছে, আজি খোৱা পানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি নলা নৰ্দমাৰ পৰা সকলো ধৰণৰ যিবিলাক সমস্যা আছে, এইবিলাক প্ৰতিটো সমস্যাক লৈ আমি আচলতে মাত মাতিম। আৰু বিশেষকৈ আমাৰ যিটো চৰকাৰে আজি ছাত্ৰ ছাত্ৰীৰ ওপৰত যি মাধমাৰ, ছাত্ৰ ছাত্ৰীৰ ওপৰত যি অন্যায় কৰিছে, আজি ছেমিষ্টাৰৰ এডমিশ্যনৰ নামভৰ্তিৰ ফলত সময়ত হওক, আপোনাৰ এক্সামত হওক, এক্সামৰ ফৰ্ম ফিল আপত হওক, ইউনিভাৰ্চিটিৰ যিটো গাইডলাইন, সকলোবিলাক লংঘন কৰি তেখেতসকলে যিবিলাক কাম কৰি আছে, আচলতে চৰকাৰখনে যেনেকুৱা ধৰণৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত অন্যায় কৰি আছে, তাৰ বিৰুদ্ধে আমি ছাত্ৰ মুক্তি সংঘমিতি সদায় মাত মাতি আহিছোঁ আৰু মাত মাতি যাম। আৰু আমি আশা কৰিম যে আমাৰ এই অঞ্চলত অতি এটা গুৰুত্বপূৰ্ণ অঞ্চল আৰু আমাৰ অঞ্চলত অতিকৈ এখন হায়াৰ ছেকেণ্ডেৰীৰ অতিকৈ প্ৰয়োজন, আৰু আমি আশা কৰিম অতি সোনকালে এখন ইয়াতে হায়াৰ ছেকেণ্ডেৰীৰ এখন দিব লাগে। আমি চৰকাৰক সেইটো আহ্বান জনাম। আৰু আমাৰ কথা হৈছে যে আমাৰ প্ৰতিজন শ্ৰেণীৰ, আমাৰ সমাজৰ যাতে ভালদৰে সুস্থভাৱে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি কাম কৰি যাম।